আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাটৰ GR ইণ্টেৰিয়ৰ প্ৰতিষ্ঠানৰ আদৰণি আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ। অসমবাসী ৰাইজৰ হিয়াৰামতো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ইংৰাজী নৱবৰ্ষত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকিত কেলেণ্ডাৰ বিতৰণ কৰে GR ইণ্টেৰিয়ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সুমিত তালুকদাৰে। নিউ বালিবাটত আছে। আজি এই পবিত্ৰখনত মানে দাপোন পৰিয়ালে যিটো প্ৰগ্ৰাম আজি আমাৰ ইয়াত অৰ্গেনাইজ কৰিছে, তাত আমি পাৰ্টিচিপেট কৰিব পাৰি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ এই জুবিন দাক জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা দাপোন পৰিয়ালে কৰিছে, তাৰ একেটাই সমভাগী আমি GR ইণ্টেৰিয়ৰৰ পৰিয়ালৰ পৰাও আমি একেটাই সমভাগী হৈ পেলাই আমি কেলেণ্ডাৰ এখন আজি উন্মোচন কৰিছোঁ, যিটোত আমি জুবিন দাক অহা বছৰ বা তাৰ পিছতো যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই কেলেণ্ডাৰবিলাক আমাৰ কি হয়, প্ৰত্যেক বছৰতে কেলেণ্ডাৰটো পুৰণা, যেতিয়া বছৰটো শেষ হ'ব ডিচেম্বৰ মাহত গৈ পেলাই কেলেণ্ডাৰটো কোনোবাই ক'ৰবাত চুকত পেলাই ৰাখিব বা পেলাই দিয়া হয়। চ' আমি ভাবিছোঁ যে এই বস্তুটো নকৰি পেলাই আমি চবৰ নাম্বাৰ আৰু নাম কালেক্ট কৰি ল'ম, আৰু আমি অহা বছৰ আকৌ তেখেতক পুনৰাই ফোন কৰি পেলাই তেখেতক আমি কনফাৰ্ম কৰিম যে তেখেতে কেলেণ্ডাৰটো যদি ফ্ৰেমিং কৰি ৰাখিব বিচাৰে তো ঠিক আছে, যদি তেখেতে ভাবে যে ফ্ৰেমিং নকৰে তেতিয়াহ'লে আমি কেলেণ্ডাৰখন সংগ্ৰহ নিজে আমি কালেক্ট কৰি লৈ আহিম, আৰু তাৰ জগত আমি আকৌ নতুন কেলেণ্ডাৰ তেখেতসকলৰ ঘৰত দি থৈ আহিম। তো এইটো আমি এটা প্ৰচেষ্টা ৰাখিছোঁ যাতে জুবিন দাক কোনো ধৰণে, কাৰণ জুবিন দা আমাৰ অসমীয়া জাতিৰ মান, অভিমান আৰু সন্মান, গতিকে তেখেতক যাতে কোনো ধৰণৰ অপমান কৰা নহয়, তেখেতক যাতে ৰাস্তাত পেলাই দিয়া নহয়। কাৰণ আমি এতিয়াও ভাবোঁ যে জুবিন দা আমাৰ লগতে আছে, কায়িকভাৱে নহ'লেও তেখেতে আমাৰ লগত সদায় থাকিব, আৰু তেখেতৰ আশীৰ্বাদ আমাৰ লগত সদায় ৰাখিছে অসমবাসীৰ লগত। চ' গতিকে মই ইয়াৰ পৰা এইটোকে মই আপোনালোকৰ চেনেলৰ থ্ৰুদি ক'ব বিচাৰিছোঁ যাতে জুবিন দা, সেই জুবিন দাৰ নামতে কিছুমান কামটো হৈ আছে, কিন্তু তাৰ লগত জুবিন দাক যে জীয়াই ৰখাৰ এটা প্ৰচেষ্টাও যাতে আমি হাতত লৈ ৰাখোঁ, আৰু তাক আপোনালোকে অসমবাসী ৰাইজে যাতে আমাক সহায় কৰে সেইটোৱে আমি বিচাৰিছোঁ। উল্লেখযোগ্য যে যোৰহাটৰ হোটেল ৰয়েল পামত অনুষ্ঠিত হোৱা দাপোন চেনেলে অনুষ্ঠিত কৰা গানৰ জুবিন আৰু প্ৰাণৰ জুবিন অনুষ্ঠানত আনুষ্ঠানিকভাৱে ইংৰাজী নৱবৰ্ষৰ কেলেণ্ডাৰখন শুভ উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল যোৰহাটৰ দাপোন চেনেলৰ স্বত্বাধিকাৰী মানৱজ্যোতি বৰা, সংগীত শিল্পী জয়ন্ত নাথ, জুবিন গাৰ্গৰ বন্ধু সংগীত ব্যৱস্থাপক গৌতম চক্ৰৱৰ্তী, বাদ্যযন্ত্ৰী ৰাজা বৰুৱা, চিত্ৰশিল্পী মুকুল মাধৱ বৈশ্য, জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে GR ইণ্টেৰিয়ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সুমিত তালুকদাৰে মত প্ৰকাশ কৰে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজৰ মাজত বিতৰণ কৰা কেলেণ্ডাৰখন আগন্তুক বৰ্ষত প্ৰতিজন ব্যক্তিৰ পৰা পুনৰ সংগ্ৰহ কৰি ল'ব। কেলেণ্ডাৰখন যাতে বছৰৰ শেষত জুবিন গাৰ্গৰ ছবি অংকিত কেলেণ্ডাৰখন কোনো লোকে পেলাই নিদিয়ে, সেই উদ্দেশ্যে কেলেণ্ডাৰ প্ৰদান কৰা প্ৰতিগৰাকী ব্যক্তিৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি ৰাখিছে সুমিত তালুকদাৰে। GR ইণ্টেৰিয়ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সুমিত তালুকদাৰৰ এনে পদক্ষেপক শলাগ জ্ঞাপন কৰে সচেতন ব্যক্তিয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।